যে এতিয়াও ৰৈ আছে ইয়াতে হা কথা কৈ থাকিলে বুজি নাপাও নেকি কিন্তু মা আমি ক'ত যাম মা আপুনি আমাৰ লগত কিয় এনেকুৱা অত্যাচাৰ কৰিছে মা মইচোন ক্ষমা বিচাৰিছোৱে মা ভুল হৈ গ'ল মা প্ৰণীতাৰ লগততো আপোনাক চিনাকি কৰাই দিছিলোঁ মা আৰু প্ৰণীতাৰ মাক দেউতাকে তাইক বেলেগত বিয়া দিব ওলাইছিলে সেইবাবে তাই এনেকৈ গুচি আহিলে আৰু ময়ো মানা কৰিব নোৱাৰিলোঁ মা মোক ক্ষমা কৰি দিয়ক মোৰ মা ঢুকোৱাৰ পৰা আপোনাকেতো মই নিজৰ মা হিচাপে ভাবি আহিছোঁ আপুনি যদি মোক এনেকৈ কৰে মই ক'ত যাম মা মই ক'লৈ যাম সেইজনী জানো আপোনাৰ বোৱাৰী নহয় মা আমাক ক্ষমা কৰি দিয়ক দেউতা আপুনিতো কিবা এটা কওক তই মোৰ ল'ৰা নহয় আৰু এজনী মোৰ বোৱাৰী কেনেকৈ হ'ব হা কি কথা কৈছ তই আৰু দেউতাৰে কি মাত দিব দেউতাৰ মুখত জানো মাত আছে মই যি কওঁ দেউতাৰে সেইটোতে সন্মতি দিব মই ভালকৈ জানো তই মোক উল্টা পুল্টা কথা কৈ থাকিব নালাগে ভালে ভালে ইয়াৰ পৰা ওলাই যা বুলি কৈছোঁ ওলাই যা তই বিয়া পাতিছ তই নিজে দায়িত্ব ল ক'ত থাক কি কৰ মোৰ ক'বলগীয়া নাই ওলাই যা খালি এখন ঘৰৰ পৰা সতিনীৰ ল'ৰা ছোৱালী কোনো মাহী মাকে মৰম চেনেহ নকৰে মইতো তোক সৰুৰ পৰা তথাপিও তুলি তালি ডাঙৰ দীঘল কৰিলোৱে আৰু এতিয়া তই নিজে চম্ভাল তই বিয়া পাতি আনিছ যেতিয়া বিয়া পাতি আনিছে একো এটা কৰিব নাজানে বিয়া পাতি আনিছে সি যা যা নিজে খোৱাগৈ মোৰ নিজৰ ল'ৰা ছোৱালী আছে মই নিজৰ ল'ৰা ছোৱালীৰ ওপৰত চকু দিব লাগিব তোৰ সংসাৰ মই চলাই থাকিলে নহ'ব নহয় নিজে চলাগৈ কিন্তু মা মইনো কি কাম নকৰাকৈ থাকোঁ বাৰু আপুনি কওকচোন গোটেই ঘৰৰ কামবোৰ মই কৰোঁ বুলি ক'লেওচোন ভুল হোৱা নহ'ব ভাইটি আৰু ভণ্টিহঁতকচোন আপুনি একো কামেই কৰিব নিদিয়ে সকলোবোৰ কামচোন ময়ে কৰোঁ বজাৰ কৰাৰ পৰা ঘৰ সাৰালৈকে বাচন ধোৱালৈকে সকলোবোৰচোন ময়ে কৰোঁ মা তথাপিও আপুনি একো নকৰোঁ বুলি কয়নে আপুনি কিয় এনেকৈ কৰিছে মা মই ক'ত যাম আমাক ক্ষমা কৰি দিয়ক মা তই মানে এতিয়া মোৰ মুখে মুখে উত্তৰ দিবলৈ আহিছ হা ইমান সাহ পালি তই বিয়া পাতিলৈ তোৰ ইমান সাহ বাঢ়ি গ'ল এয়া চব তোৰ ঘনীয়েৰে কাম দা নহয় জানো ঘনীয়েৰে শিকাইছে মোৰ মুখে মুখে উত্তৰ দিবলৈ হা তাই শিকাইছে মানে মা মোক ইমানবোৰ কৈ আছে মই সহ্য কৰি আছোঁ আজিলৈকে মই আপোনাৰ মুখত একো এটা কৈ পোৱা নাই আপুনি কিন্তু প্ৰণীতাক একো নক'ব মা প্ৰণীতাক একো নক'ব তাই কিবা ক'লে কিন্তু মই সহ্য কৰিব নোৱাৰিম আৰু আজি ভুল হৈছে বুলি কৈয়ে আছোঁ ক্ষমা বিচাৰিছোঁ আপোনাক তথাপিও আপুনি কিয় আমাক এনেকৈ ব্যৱহাৰ কৰি আছে মা মইতো এতিয়া সৰু হৈ থকা নাই বিয়াৰ বাবে উপযুক্ত বয়স হৈছে মোৰ আৰু মা এইখন জানো মোৰ ঘৰ নহয় দেউতা এইখন মোৰ ঘৰ নহয় নেকি মানে এনেকৈ উলিয়াই দিলে মই ক'ত যাম হা দেউতা আপুনি মাত কিয় নিদিয়ে বাবা মইনো কি মাত দিম তই ভুল কৰিছ আকৌ তই এনেকৈ কাকো নুসুধাকৈ বিয়া পাতিব নালাগিছিলে নহয় এতিয়া মইনো কি ক'ম মাৰে যি কয় তাকে শুন আৰু কিন্তু দেউতা মই বাধ্যত পৰিহে বিয়া পাতিছিলোঁ আৰু মইতো এতিয়া সৰু হৈ থকা নাই দেউতা মই মাৰ লগতো প্ৰণীতাক আগতে চিনাকি কৰাই দিছিলোঁ ঘৰলৈ আনিছিলোঁৱে আপোনালোকেতো চিনি পায়েই তাইতো বেয়া ছোৱালী নহয় মা দেউতা আমাক ক্ষমা কৰি দিয়ক আমি ক'ত যাম আপোনালোকে উলিয়াই দিলে আমি ক'ত যাম বাৰু কওকচোন তাই এখন ঘৰৰ পৰা আন এখন ঘৰলৈ আহিছে এনেকুৱা নকৰিব মা মোক গালি দিয়ক যি কৰে কৰক কিন্তু তাইক কষ্ট নিদিব মা প্লিজ মা বুজিবলৈ চেষ্টা কৰক হেৰা বোপাই ঠিকেই কৈছে তুমি অলপ বুজিবলৈ চেষ্টা কৰাচোন সি ভুলটো কৰিলে আৰু কিনো কৰিবা এতিয়া ঘৰৰ পৰা উলিয়াই দিছা বাৰু তাত মোক ক'বলগীয়া নাই কিন্তু সিহঁতে থাকিব ক'ত কোৱাচোন তুমি এবাৰমান ভাবিছানে মই বাবাৰ কথা কোৱা নাই কিন্তু বোৱাৰীজনী ক'ত যাব কোৱাচোন বাৰু নহবা কাম এটাকৈ কৰা হেৰা আমাৰ যে পথাৰৰ ঘৰটো আছে পথাৰৰ ঘৰটোকে দি দিয়া তাতে থাককগৈ তুমি দেখাও নাপাবা আৰু ইয়াৰ পৰা চলিবও নালাগে সেই নিজে কেনেকৈ চলে চলকগৈ কিন্তু থাকিবলৈ জেগাখিনি দিয়া বুজিছানে পথাৰৰ ঘৰটো এনেহে পৰি আছে সি সেইটোকে ঠিক ঠাক কৰি লৈ তাতে থাককগৈ দিয়া আপুনি কি কথা কৈছে হা কি কথা কৈছে সি আমাক নুসুধাকৈ বিয়া পাতিব কিয় বিয়া পাতিছে যেতিয়া য'ত ৰাখে ৰাখক যি খুৱাই খুৱাওক মোৰ সেইবিলাক কোনো টেনশ্যন নাই বুজিছেতো মা মই বহুত সময়ৰ পৰা ধৈৰ্য ধৰি শুনি আছোঁ আপুনি ইমানবোৰ কথা কৈ আছে এওঁ জানো আপোনাৰে ল'ৰা নহয় হ'ব পাৰে আপুনি মাহী মাক কিন্তু মাহী মাক হ'লেওতো এইখন ঘৰ তেওঁৰো হয় তেওঁতো এইখন ঘৰৰে সন্তান মা সকলোতকৈ ডাঙৰ সন্তান তেওঁ হিচাপমতে অধিকাৰ বেছিহে আছে মা আৰু আপুনি এনেকুৱাবোৰ কথা কৈ আছে হয় আমাৰ ভুল হৈছে মা আমি ক্ষমা বিচাৰিছোঁ আমাৰ ভুল হৈছে কিন্তু আমাৰ ইমানো ডাঙৰ ভুল হোৱা নাই যে আমাক আপুনি ক্ষমা কৰিব নোৱাৰিব মা ঠিক আছে ইয়াত থাকিব নিদিয়ে বাৰু নাথাকোঁ কিন্তু দেউতাই কোৱাৰ দৰে আমাক পথাৰৰ ঘৰটোতে থাকিব দিয়ক মা নহ'বা আমি ক'ত যাম বা এওঁৰচোন বৰ মুখ
ঠিক আছে মই আৰু মুখ চুপতি মাৰি থাকিবলৈ মন নাই বাপেৰে যি কৈছে তাকে শুন আৰু ইয়াত যাতে দ্বিতীয় দিন ভৰি নিদিয় কৈ দিছোঁ কিন্তু সেইটো ঘৰ তোক দিলোঁ আৰু একো নাপাওঁ এই সম্পত্তি ভাগ বতৰা একো নাপাওঁ কিন্তু কৈ দিছোঁ সেই ঘৰটোতে যি কৰ কৰগৈ যা এতিয়া ইয়াৰ পৰা ওলাই যা আৰু কিন্তু মই এটা কথাও শুনিব নিবিচাৰোঁ ওলাই যায় ইয়াৰ পৰা আৰু দ্বিতীয় দিন ইয়াত ঘূৰি নাহিবি কৈ দিছোঁ প্ৰণীতা প্ৰণীতা আহি পালা তুমি মই আকৌ তেতিয়াৰ পৰা ৰৈ আছোঁ মই বহুত সময়ৰ পৰা এইখিনিতে আহি ৰৈ চাই আছোঁ তুমি কিবা চিন্তা কৰি বহি আছা কি চিন্তা কৰি আছিলানো ইমান মন মাৰি বহি আছা মোৰ লগত বহুত কষ্ট পাইছা ন তুমি কি কৰিম একো ভাবি পোৱা নাই প্ৰণীতা বহুত কষ্ট পাইছা তুমি মই গম পাইছোঁ সেই নাই পোৱা কষ্ট কিন্তু কথাবোৰ কোৱা তুমি যেনেকৈ ৰখাবা যেনেকৈ খুৱাবা মই তাতেই সন্তুষ্ট এনেই উল্টা পুল্টা কথাবোৰ কৈ নাথাকিবাচোন আহা বোলা ভিতৰলৈ বোলা এয়া কি আনিছানো নহয় দিয়া প্ৰণীতা তুমি নকলেও মই বুজি পাওঁ তোমাৰ কিমান কষ্ট হৈছে তুমি মোলৈ বিয়া হৈ বহুত কষ্ট পাইছা সেই পথাৰৰ ঘৰটোত থাকিবলগীয়া হৈছে যেন তেনে বাৰু ঘৰটো ঠিক ঠাক কৰি ল'লোঁ কিন্তু কিনো হ'ব ভিতৰত কাৰেণ্টটো আনিব পৰা নাই ফেন এখন চলাব পৰা নাই তুমি গৰমত কিমান কষ্টত আছা মই সেইবিলাক বুজি পোৱা নাই কি কৰিম একো ভাবি পোৱা নাই আজি কাম কৰা সেইকেইদিন যে কাম কৰি আছিলোঁ কাম কৰাৰ পইচা কেইটামান পালোঁ তাকে বোলো মাংস অকণ লৈ যাওঁ তুমিতো বহুত দিন মাংস খোৱাই নাই ন মোলৈ বিয়া হোৱাৰ পিছৰ পৰা থকা খোৱা সকলোবোৰ কষ্ট পাইছা তুমি মই বুজি পাইছোঁ কি কৰিম কোৱাচোন ভগৱানে একো ৰাস্তাই নেদেখুওৱা হ'ল দেখোন বাৰু সেই মাংসকণ বনাংগৈ বোলা দুইটাই মিলিজুলি সোনকালে তুমি বহুত দিন খোৱা নাই মোৰো খাবলৈ মন গৈ আছিলে সেইবাবে লৈ আহিছোঁ আৰু পইচা কেইটামান বাচিলে এইকেইটা তুমি ৰখাই থোৱা তোমাৰ তাতে কি যে কথাবোৰ কোৱা নহয় তুমি যেনেকৈ ৰাখিবা তেনেকেই মই সুখী কৈছোঁৱে দেখোন কাৰেণ্ট নাই কি হ'ল তুমি গোটেই ৰাতি ৰাতি বিচি থাকা আৰু খোৱা বোৱানো কি মানুহে দুসাঁজ নাখালে মানুহ মৰি নাযায় নহয় কিন্তু মৰম চেনেহৰ অভাৱ হ'লেহে মানুহ মৰি যায় বুজি পাইছা হ'ব দিয়া ভগৱানে এনেকৈ চলাই নিব আৰু এনেই দুখ কৰি নাথাকিবাচোন মই অকণো দুখ কৰা নাই তুমি এনেই ভুল ভাবিছা বাৰু ব'লা মাংস বনাওঁগৈ ব'লা নহয় প্ৰণীতা গোটেই পৃথিৱীৰ সুখ দিব বিচাৰোঁ মই তোমাক এতিয়া তুমি মোৰ দায়িত্বত আছা মই তোমাক সকলোবোৰ সুখ দিব লাগে কিন্তু একো দিবই পৰা নাই সেইবাবে মনটো বহুত বেয়া লাগে বাৰু মই কথা এটাহে ভাবিছোঁ প্ৰণীতা তুমি মোক যিমান মৰম কৰা আৰু পৃথিৱীৰ কোনেও কৰিব নোৱাৰে মোৰ নিজৰ মা দেউতায়ো নকৰে মই জানো সেইবাবে তুমি যেনেকৈ ৰাখিবা মই তাতেই সন্তুষ্ট তুমি এইবোৰ ভাবি অকণো দুখ কৰি নাথাকিবা আৰু কথা ভাবিছা কি কথা ভাবিছানো কোৱাচোন মই কি ভাবিছোঁ জানা তোমাৰ যে পঢ়াৰ সপোনটো আছিলে তুমি আৰু আগলৈ পঢ়িম বুলি ভাবিছিলা সেইটো সপোনটো মই পূৰাবলৈ পৰা নাই কিন্তু এতিয়া ভাবিছোঁ নাই তুমি পঢ়া মই তোমাক যেনেকৈ হ'লেও কষ্ট কৰি হ'লেও মই তোমাক পঢ়াম দিন হাজিৰা কৰিম মই কাম কৰিম মই তোমাক পঢ়াম তুমি পঢ়া প্ৰণীতা তুমি কষ্ট কৰি পঢ়া আৰু ময়ো তোমাক যি লাগে তাকে সুবিধা দিবলৈ চেষ্টা কৰিম তোমাক পঢ়াম কষ্ট মষ্ট কৰি হ'লেও তুমিতো তোমাৰ সপোনবোৰৰ কথা মোক কৈছিলে কিন্তু ময়োতো তোমাক সেইখিনি সপোন পূৰাম বুলি কৈছিলোঁ এতিয়ালৈকে একোৱে কৰিব পৰা নাই কিন্তু এতিয়াৰ পৰা ভাবিছোঁ মই যেনেকৈ হ'লেও কষ্ট কৰি হ'লেও তোমাক মই তোমাৰ সপোনবোৰ পূৰা হোৱাত সহায় কৰিম তুমি পঢ়া তুমি এনেকৈ অকলে অকলে পথাৰৰ ঘৰ হয় কোনো মানুহ দুনুহ নাই সেনেকৈ অকলে অকলে ঘৰত বহি থাকিলে তোমাৰ মনটোহে বেয়া লাগিব তাৰ সলনি তুমি ওলাই যাবা কলেজ যাবা পঢ়িবা তোমাৰ মনবোৰো ভাল লাগিব বিজি হৈ থাকিবা তেতিয়া তুমি সকলো দুখো নোপোৱা এইবিলাক ভাবিবলৈ চিন্তা ভাৱনা একো নাহিব তেতিয়া তুমি সেইবাবে পঢ়া মই সেইটোকে বিচাৰোঁ মই আজি ছাৰহঁতলৈ কথাও পাতি আহিছিলোঁ তুমি যিখিনি পঢ়িম বুলি কৈছিলা মই এডমিশ্যনৰ কাৰণে গোটেইখিনি কাগজ পাতি লৈও আহিছোঁ কি কৈছা তুমি এইবোৰ মোৰ বাৰু পঢ়িবলৈ ইচ্ছা আছিলে মোৰ সপোন আছিলে কিন্তু এতিয়া সেইবোৰ সপোন নাইকিয়া হ'ল তুমি ইমান কষ্ট কৰিব নালাগে মোৰ কাৰণে ইমান কষ্ট কৰি মোক পঢ়াব নালাগেও যেন তেনে ঘৰখন চলি আছে সেইটোৱে মোৰ কাৰণে যথেষ্ট আৰু পঢ়িবলৈ কিমান টকা লাগিব তুমি জানানে নালাগে নহয় প্ৰণীতা তুমি যেতিয়া তোমাৰ সপোনবোৰ পূৰণ কৰিবা মোৰ তাতকৈ সুখৰ দিন আৰু হ'ব নোৱাৰে গম পাইছা মই তোমাক যিমান যি লাগে কৰি দিম তুমি টকাৰ পইচাৰ কাৰণে চিন্তা কৰিব নালাগে মই চব কাম কৰিব জানো মই চব কৰিম গাড়ী চলাব জানো খেতি কৰিব জানো হাল বাব জানো বাঁহ বেতৰ কাম জানো মই সকলোবোৰতো জানো ন সেইবোৰ কৰি মই বহুত টকা ইনকাম কৰিব পাৰিম তুমি চিন্তা কৰিব নালাগে আৰু আজি মই ভাল কাম এটাও পাইছোঁ আমাৰ গাঁৱৰ গাঁওবুঢ়াৰ ঘৰতে বহুখিনি কাম উলিয়াইছে ঘৰ ভাঙিছে তেওঁলোকৰ আৰু মোক
ডেইলি দিন হাজিৰা কৰিব মাতিছে আৰু ভালকৈও পইচা দিব বোলে আৰু তেওঁৰ পৰা বিচাৰিলেও মই ধাৰলৈ ল'ব পাৰিম তুমি চিন্তা কৰিব নালাগে তুমি খালি পঢ়া তুমি টকাৰ কথা অকণো চিন্তা কৰিব নালাগে তুমি পঢ়িম বুলি মান্তি হোৱা প্লিজ প্ৰণীতা মোৰ ভাল লাগিব তোমাৰ সপোনবোৰ পূৰণ কৰিব পাৰিলে মই বহুত সুখী হ'ম কিন্তু একো কিন্তু নাই আৰু ভাবিব নালাগে এইটো খাটাং তুমি পঢ়িবা আগলৈ তোমাৰ সপোনবোৰ পূৰাবা দেটছ ফাইনেল কিন্তু তোমাৰোতো সপোন আছিলে তুমিওতো আগলৈ পঢ়িব বিচাৰিছিলা তোমাৰোতো পঢ়াখিনি আধৰুৱা হৈ ৰৈছিলে তুমি নিজেওতো পঢ়িব পাৰা মোৰ কাৰণে ইমান কষ্ট কৰিব ওলাইছা তুমিওতো পঢ়িব পাৰা সেই পাগলীজনী মই পঢ়িলে কাম কোনে কৰিব আৰু তোমাক মই তেনেকৈ ঘৰে ঘৰে গৈ কাম কৰিব দিব নোৱাৰোঁ নহয় বাৰু তুমি যেতিয়া ভাল কিবা এটা কৰিবা পঢ়ি শুনি লৈ তেতিয়া মই পঢ়িম দিয়া হ'বনে বাৰু ব'লা এতিয়া ভিতৰত ব'লা মাংস বনাই খাওঁগৈ ব'লা বৰ ভোক লাগিছে সোনকালে ব'লা কি যে হ'ব সঁচাকৈ তোমাৰ নিচিনা মানুহ এজন পাই মই নিজকে বহুত গৌৰৱ অনুভৱ কৰোঁ তুমি বহুত ভাল তুমি মোক বহুত মৰম কৰা মই যিমান দুখত থাকিলেও যিমান কষ্টত থাকিলেও মোৰ অকণো দুখ অনুভৱ নহয় তোমাৰ এই মৰমবোৰেই মোৰ কাৰণে যথেষ্ট ব'লা মাংস বনাওঁগৈ ব'লা মই ভাতকেইটা বনায়ে থৈছোঁ মাংসখিনি তুমি বনাবা মই ওচৰতে ৰৈ থাকিম হ'ব বাৰু ময়ে বনাম ব'লা তুমি মোৰ ওচৰতে বহি থাকিবা ব'লা ব'লা হে ভগৱান ৰাকেশ অলপ বহি লচোন আজি মালিকো নাই অলপ বহি লচোন বহি ল তোৰ কিবা ভাগৰ বোলা বস্তুটো নাই নেকি হা অলপো বহা নাম নলয়ে যে দাদা আমাৰ ৰাকেশৰ একেবাৰে জুচটো বেলেগেই আকৌ কাৰণ বৌ আকৌ ডাঙৰ অফিচাৰ হ'ল নহয় সেইবাবে টকাখিনি আকৌ গোটাব লাগিব আৰু দুদিনৰ পিছত অফিচাৰ হৈয়ে যাব আৰু হ'ব দে তহঁতৰো কথা যে আৰু মইচোন এনেও কামত ফাং ফুং নকৰোঁ তহঁতৰ ভাগৰ লাগিছে অলপ বহ আৰু মোৰ ভাগৰ লগা নাই মই কৰি থাকোঁ ঘৰৰ মালিক নাই বুলি আৰু আমি ফাং ফুং কৰিলে হ'বনে বাৰু কচোন আমাক জানো টকা দি থোৱা নাই মোকতো বেছিয়ে দি থৈছে জাননে বহুতখিনি মই টকা ধাৰলৈও লৈ থৈছোঁ কি হ'ব আৰু তই বৌৰ কথা কৈছ বৌ অফিচাৰ হ'বলৈ আৰু কেইদিনমান আছে দে এতিয়াও হোৱা নাই জানো আজি ফোন এটা কৰিবলৈ সময়ে পোৱা নাই ফোন এটাকে কৰি আহোঁ নহ'লে তহঁতে বহ যা ফোন কৰি থাকিবি নহ'বা আকৌ সেইফালে বেলেগ পতাই পেলাই গুচি যাব চাবি ইমান দূৰত ৰাখিছগৈ তই নিজে অকলে অকলে আছ সেই পথাৰৰ ঘৰটোত আৰু বৌক ৰাখিছ বাহিৰত কি হ'ব চাবি আকৌ এৰি থৈ যাবগৈ কিনো কথাবোৰ ক তই হা কি অমংগলীয়া কথাবোৰ ক আৰু বৌক তই তেনেকুৱা বুলি ভাবিছ হা বৌক মই ভাল পাই বিয়া পাতিছোঁ মোক ভাল পাই আহিছে আৰু এতিয়া হ'বলা মোক এৰি থৈ যাব কি যে কথাবোৰ ক নহয় আৰু ট্ৰেইনিঙৰ কাৰণেহে তাত আছেগৈ ট্ৰেইনিং নকৰিলে হ'বলা চাকৰি পাব অফিচাৰ হ'ব হা ট্ৰেইনিং কৰিবই লাগিব ন আৰু কেইটামান মাহহে আছে আৰু বেছি দিন নাই ওলাবই আৰু ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছত পোষ্টিং দিব পোষ্টিং ক'ত বা হয় তাকো ঠিক নাই তেতিয়া আৰু মই এইবোৰ কাম নকৰোঁ আৰু বুজিছ তেতিয়া আমি বেলেগত গৈ থাকিমগৈ গাঁৱতেতো পোষ্টিং কেতিয়াও নিদিয়ে আৰু ডাঙৰ অফিচাৰ হোৱাৰ পিছত মোক জানো তাই এইবোৰ কাম কৰিব দিব কচোন হওক দে ৰাকেশ শুনি বৰ ভাল লাগিলে তোৰ কথাবোৰ শুনি বৰ ভাল লাগে তোৰ মানুহজনীয়ে সঁচাকৈ ভাল কাম কৰিছে মানে তই ভাল কাম কৰিছ তই যে তাইক পঢ়াইছ বহুত ভাল কৰিছ এতিয়া ডাঙৰ অফিচাৰ হ'ব তোৰ টেনশ্যনবিলাক কমিব কষ্টবোৰ কমিব দে তই যিমানহে কষ্ট কৰি ফুৰ আমাৰ দেখি বেয়াই লাগে দেচোন এতিয়া আৰু ধাৰ ধুৰবিলাক মৰিব অলপ আৰামত থাকিব পাৰিবি দে ভাল লাগিছে দে তোৰ ভাল হোৱাটোৱে কামনা কৰোঁ মাৰে বাপেৰে হয়তো তেনেকুৱাই কৰিলেই তোৰ লগত এতিয়া বাৰু তোৰ মানুহজনীয়ে তোক সহায় কৰিছে সেইটো শুনি বৰ ভাল লাগিছে দে দাদা মই বহুত লাকি ন প্ৰণীতাৰ নিচিনা যে ছোৱালীজনী পাইছোঁ মই নিজকে বহুত গৌৰৱ অনুভৱ কৰোঁ জানেনে আৰু কষ্ট কৰিছোঁ হয় কিন্তু ফলটোওতো পাইছোঁ ন তাই এতিয়া ট্ৰেইনিংটো শেষ হোৱাৰ পিছতে IPS অফিচাৰ হৈ আহিব আৰু মোক এইবোৰ কাম কৰিব দিবনে বাৰু সঁচাকৈ ভাবিলে বহুত ভাল লাগে মনটো কষ্ট কৰাৰ ফল পাই গৈছোঁ মই আৰু জীৱনটোতো দুখেই দেখি আহিছোঁ দিয়কচোন সৰুৰ পৰাই মা ঢুকোৱাৰ পিছৰ পৰা মাহীমাই নিজৰ বুলিতো কেতিয়াও নাভাবিলে মাহীমাৰ লগত বহুত কষ্টত খাই আহিলোঁ আৰু অৱশেষত একো নিদিলেও বিয়া পাতাৰ পিছত সেই পথাৰৰ ঘৰটোত থাকিব দিলে ভাগা চিগা ঘৰ বাৰী নাই কিমান কষ্টত কটালোঁ দিনবোৰ যেন তেনে ঘৰটো বনাই কাৰেণ্টটো ল'ব পৰা নাই তাইও বেচেৰি মোৰ লগত বহুত কষ্ট পালে দাদা আৰু এতিয়া অৱশেষত অলপমান মনবোৰ ভাল হৈছে কষ্টবোৰ এতিয়া কমিব তাই যেতিয়া অফিচাৰ হৈ আহিব তেতিয়া আৰু ঘৰ দুৱাৰ বনাম আমি ভালকৈ ক'ৰবাত থাকিম য'ত পোষ্টিং হয় তাতে আমি থাকিম চাগে দাদা আমাৰ সপোনবোৰ সেইবোৰে আৰু ভগৱানে যাতে ভালে ভালে নিয়ক আৰু ভালে ভালে তাইক ট্ৰেইনিংটো পাছ কৰাই আনক সেইটোৱে লাগে দাদা দে ভাল হ'ব দে তহঁতৰ আশীৰ্বাদ আছে আমাৰ ভাল হ'ব দে আশীৰ্বাদ কৰিব খালি দাদা
বাৰু দাদা আপোনালোকে অলপ ৰেষ্ট লওক মই নহবা ফোন এটাকে কৰি আহোঁ ৰ'ব দে যা যা প্ৰণীতাই বাৰু ফোনটো কিয় ৰিচিভ কৰা নাই একো বুজি পোৱা নাই আজি 5 দিনেই হৈ গ'ল তাই মোৰ ফোনটো ৰিচিভ কৰা নাই কি হৈছে মানে কিবা বিপদত পৰা নাইতো তাই বহুত চিন্তা হৈছে মানে আজি 5 দিন হৈ গ'ল তাইতো তেনেকুৱা কেতিয়াও নকৰে আগতেচোন তাই নিজে কৰিব নোৱাৰিলেও মই ফোন কৰিলে ৰিচিভ কৰে এতিয়া ৰিচিভো নকৰা হ'ল কি হ'ল মানে ৰচোন আকৌ এবাৰ মাৰি চাওঁ ৰ হয় ট্ৰেইনিঙত থাকিলে ফোন চোন ইমান চুব নিদিয়ে কিন্তু আগতেতো কথা পাতিব পাৰিছিলে আৰু যদিও নোৱাৰিছিলে মোকতো ক'ব লাগিছিলে এবাৰমান মই যে চিন্তা কৰি থাকিম তাই সেইটো ভাবিব পৰা নাই নেকি কি যে হ'ব মানে ৰচোন আকৌ এবাৰ মাৰোৱেই হেল্ল' হেল্ল' প্ৰণীতা কিয় ফোনটো ৰিচিভ কৰা নাই তুমি আজি 5 দিন হৈ গ'ল এদিনো তোমাৰ ফোন কৰিবলৈ মোলৈ সময় নহ'লনে কি হৈছে মানে তোমাৰ কিবা অসুবিধা হৈছে নেকি আৰু পইচা কেইটামান মই একাউণ্টত পঠাইছিলোঁ পাইছানে নাই হেল্ল' মান নিদিয়া কিয় মই বিজি আছিলোঁ কিনো বাৰে বাৰে ফোন কৰি থাকা তুমি ইমান ফোন কৰি থাকিব লাগে নেকি আজি ইমান খং উঠিছেনে তোমাৰ মোৰহে খং উঠিব লাগে ইমান দিন খা খবৰ নাই মোৰ কিবা চিন্তা নালাগে নেকি ইছ ৰাম মই একে সৰু ল'ৰা ছোৱালী নহয় তুমি ইমান চিন্তা কৰি থাকিবলৈ আৰু একেটা কথাকে কৈ নাথাকিবা ফোন কৰি বুজিছা মই ইয়াত এনেই থকা নাই নহয় তোমাৰ দৰে তুমি এনেই থাকিব পাৰা মই ইয়াত এনেই থকা নাই বুজিছা এনি টাইম ফোনটো লৈ থাকিলে নহ'ব নহয় ফোন কৰি ডিষ্টাৰ্ব দি নাথাকিবা মোক পইচা দিছা পাইছোঁ আৰু ইমান ডাঙৰ কথা নহয় সেইটো ফোন কৰি নাথাকিবা মোক তুমি কিয় তেনেকৈ কৈছা প্ৰণীতা কি হৈছে মানে তোমাৰ মোৰ একো হোৱা নাই তোমাৰ পৰা মই ডিষ্টাৰ্ব পাইছোঁ বুজিছা ইমান ডিষ্টাৰ্ব কৰি থাকিলে ভাল নালাগে নহয় তুমি ইয়াৰ ভিতৰবোৰ দেখিছা নেকি এইবিলাক কিবা বুজি পোৱা নেকি লোকৰ ঘৰে ঘৰে কাম কৰি থকাটোহে জানা ইয়াত কিমান ষ্টেণ্ডাৰ্ড মানুহ থাকে অফিচাৰবিলাক থাকে মই এই চবৰে আগত ফোনটো ৰিচিভ কৰি থাকিব নোৱাৰোঁ নহয় অলপ কথা বুজি পাব লাগে বুজিছা 5 দিন হৈ গ'ল 10 দিন হৈ গ'ল মই কথা পাতিব পাৰিলে পাতিম নহয় মোক এনেকৈ ডিষ্টাৰ্ব দি নাথাকিবা মোৰ আৰু ট্ৰেইনিং শেষ হ'বলৈ বেছি দিন নাই বুজিছা মোৰ এক্সাম আহি আছে সেইবাবে মই ইয়াত ফ'কাছ কৰিব লাগিব মই তোমাৰ লগত লেকচাৰ মাৰি থাকিলে নহ'ব নহয় অলপ কথা বুজিবলৈ চেষ্টা কৰা বুজিছা তুমি এনেকৈ ক'ব পাৰিছা মোক হ'ব দিয়া ৰাখা তোমাৰ ইম'চনেল ড্ৰামাবোৰ চাই থাকিবলৈ মোৰ সময় নাই ৰাখা ফোন ৰাখা মোৰ দেৰি হৈ আছে প্ৰণীতা শুনাচোন হেল্ল' প্ৰণীতাই বাৰু মোক কিয় তেনেকৈ ক'লে তাই চাগে কিবা খং উঠি আছে কিবা চাগে পঢ়া প্ৰেছাৰ পাইছে ৰচোন আকৌ এবাৰ ফোন কৰোঁ তাই কিয় মোক এনেকৈ ক'লে মই কথা এটা সুধিম বুলি ফোন কৰিছিলোঁ কথাটো সোধাই নহ'লে আকৌ এবাৰ কৰোঁ ৰচোন ৱেইটিং হৈ আছে মোৰ লগত কথা পাতিবলৈচোন তাই সময় নাই এতিয়া আকৌ ৱেইটিং হৈ থাকিব পাৰিছে ইমান সময় কাৰ লগত পাতি আছে বা ফোনটো ৰিচিভ কৰা প্লিজ প্ৰণীতা ফোনটো ৰিচিভ কৰা না হেল্ল' কিয় ফোন কৰি বাৰে বাৰে ডিষ্টাৰ্ব দি আছা মানে মই তোমাক কোৱা নাই জানো ফোন কৰি নাথাকিবা বুলি কথা এবাৰ ক'লে বুজি নোপোৱা নেকি শুনাচোন প্ৰণীতা মানে তোমাক পইচা লাগিছিল নেকি সেইটো সুধিবলৈহে ফোন কৰিছিলোঁ মানে তোমাক পইচা লাগিব যদি মই আৰু কেইটামান পঠাই দিলোঁ হয় তোমাৰ পইচা প্ৰব্লেম হৈছে নেকি সেইটো সুধিবলৈহে ফোন কৰিছিলোঁ তুমি কিয় ইমানকৈ খং কৰিছানো কি হৈছে তোমাৰ কিবা কষ্ট পাইছা নেকি তুমি হ'ব তুমি এইবোৰৰ মাজত সোমাব নালাগে একো বুজি নোপোৱা তোমাক কৈ একো লাভ নাই সেইকাৰণে ফোন চোন কৰি নাথাকিবা মোক পইচা দিব মন থাকিলে দি দিবা পইচা লাগা নালাগে কি আৰু ইয়াত লাগে নে নালাগে তুমি নাজানা নেকি দি দিবা আছে যদি দি দিবা আৰু মোলৈ ফোন কৰি নাথাকিবা ফোন ৰাখা হেল্ল' প্ৰণীতা তোমাকনো কোনে ফোন কৰি ইমানকৈ ডিষ্টাৰ্ব দি আছে মোক কোৱাচোন এতিয়াই মই ঠেং ভৰি ভাঙি থৈ আহিমগৈ নহয় কোনে ডিষ্টাৰ্ব দি আছেনো ইমানকৈ নালাগে দিয়া ইছ ৰাম ঠেং ভৰি ভাঙিব নালাগে দিয়া আৰু কোনেনো হ'ব মোৰ চ'কল হাজবেণ্ডে ইমান ফোন কৰি ডিষ্টাৰ্ব দি আছে নহয় কি যে ক'ম তোমাক মানে এতিয়াও মানে সি ফোন কৰিয়ে আছে তোমাক মই কোৱা নাছিলোঁ জানো তাৰ ফোন চোন ৰিচিভ নকৰিবলৈ কাৰণে কিয় ফোন ৰিচিভ কৰি আছা একো দৰকাৰ নাই নহয় ৰিচিভ কৰিবলৈ কিমানকৈ কৈছোঁ তথাপিও ফোনটো মানে ৰিচিভ কৰিয়ে আছা তুমি নহয় মানে বিক্ৰম মই আজি 5 দিন 6 দিন মানে হ'ল মই ফোন ৰিচিভেই কৰা নাই কিন্তু এনি টাইম ফোন মাৰি থাকে জানানে এনি টাইম ফোন মাৰি থাকে তোমাৰ লগত কথা পাতি থাকিলেও ৱেইটিং পায় মানে ৱেইটিং পালেহে খালি ফোন মাৰিয়ে থাকিব আৰু বেছিকৈহে মাৰে সেইবাবে মানে বাধ্যত পৰি মই ৰিচিভ কৰিলোঁ বাৰু আজিৰ পৰা ৰিচিভ নকৰোঁ দিয়া তুমি চিন্তা কৰিব নালাগে আজিৰ পৰা কিন্তু একদম ৰিচিভ নকৰিবা কৈছোঁ কিন্তু ৰিচিভ কৰা গম পালে কিন্তু তাকো মাৰিম তোমাকো দিম হ'ব দিয়া ৰিচিভ নকৰোঁ আৰু দিয়া ইমান ভাল পোৱা নে তুমি মোক আজিৰ পৰা ৰিচিভ নকৰোঁ দিয়া টেনশ্যন নল'বা আৰু মই ডিভ'ৰ্চ পেপাৰ্ছ সকলোবোৰ ৰেডি কৰি থৈ দিছোঁ তুমি পঠাই দিবা সময় পালে বুজিছাতো বাৰু এতিয়া তুমি সুধিলানে নাই মেমক ওলাই যোৱাৰ কথা ক'লাই নাই ব'লা সোনকালে যাওঁ মুভি আৰম্ভ হ'বই চাগে আজি 2টা টিকেট লৈ আহিলোঁ নহয় সোনকালে মানে আগৰ টিকেট মানে আগতীয়াকৈ নহবা তাত গৈ আকৌ কাটি থাকোঁতে বহুত টাইম লাগে সেইবাবে বোলো আগতে লৈয়ে আহিছোঁ ব'লা মুভিখন চাই আজি ৰেষ্টুৰেণ্টতে খাই বৈ আহিম বুজিছা আজিতো ক্লাছ নায়েই ব'লা সোনকালে যাওঁ ব'লা ঠিক আছে ব'লা মই সুধিলোঁ বাৰু পাৰ্মিশ্যন লৈ ল'লোঁ যাব দিছে আৰু ইয়াত আৰু কিনো ক্লাছ নাথাকিলেতো আমি ঘূৰিয়ে ফুৰিব পাৰোঁ একো প্ৰব্লেমেই নাই ব'লা সোনকালে যাওঁ
কিন্তু বিক্ৰম মই বাৰু ডিভোৰ্স পেপাৰ পঠাই দিম কিন্তু তাৰপিছৰখিনি ভাবি চাইছানে কি হ'ব তুমি পিছত এৰি থৈ নোযোৱাতো মোক কেনো কথাবোৰ কৈ থাকা তুমি মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ সেইবাবেতো মই কৈ আছোঁ ন আমাৰ ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছতে মই তোমাক বিয়া পাতিম বুজিছাতো ঠিক আছে তেন্তে মই ট্ৰেইনিংটো শেষ হ'লে পঠাই দিম কাৰণ এতিয়া পইচা পঠাই আছে নহয় পিছত আকৌ ডিভোৰ্স পেপাৰ্ছ দেখিলে পইচা নপঠাব বুজিছা পইচাখিনি আকৌ মোক বহুত দৰকাৰ হয় নহয় ইয়াত কিমান খৰচ তুমি জানাই দেখোন তোমাৰোতো খৰচ হৈ আছে হ'ব বাৰু দিয়া আমি সোনকালে বিয়া পাতিম কিন্তু দেই বেবী কিনো কথা কৈ থাকা আমি সোনকালে বিয়া পাতিম ব'লা এতিয়া চিনেমা আৰম্ভ হৈ যাব আমি গৈ চাবই নাপাম বুজিছা এইবোৰ কথা পাতি থাকোঁতে ব'লা কিনো ডাঙৰ কথা আৰু এখন নাপালে পিছত এখন চাম আৰু ৰাতি দেৰি হ'লেও আজি কথা নাই নহয় আজিতো এনেও বন্ধই আছে একো নকয় নহয় মেমহঁতে সেইটো হয় বাৰু ব'লা সোনকালে যাওঁ তথাপিও ব'লা বিক্ৰম আৰু এটা কথা কোৱাচোন তোমালোকৰ ঘৰত জনাইছেনে নাই বাৰু মাহঁতক কথাবোৰ কৈছেনে নাই কৈছোঁ মাহঁত সকলোৱে জানে মোৰ ঘৰৰ সকলো মানুহে তোমাৰ কথা জানে তুমিচোন কথা পাতিছিলাই পাহৰিয়ে গ'লা নেকি কথা পাতাইচোন দিছিলোঁৱেই তুমি সেইবোৰ মাথা মাৰি থাকিব নালাগে এতিয়া ব'লা সোনকালে ব'লা নহয় মানে ভয় লাগে অলপ ৰাকেশে মোক বহুত ভাল পাইছিলে আৰু ভাল পাই আমি বিয়া হৈছিলোঁ এতিয়া তাক তেনেকৈ ঠগি দিয়াটো মোৰ মনটো ক'ৰবাত নহয় ক'ৰবাত অলপ বেয়া লাগে কিন্তু তাক মই একেবাৰে কিন্তু পাহৰিয়ে পেলাইছোঁ জানানে তোমাক লগ পোৱাৰ পিছৰ পৰা তালৈ যেন মোৰ মনতেই নপৰা হ'ল এনেকুৱা হ'ল কি হ'ল মই ক'ব নোৱাৰোঁ কিন্তু তোমাৰ ফালে মই ভাল পোৱা কেনেকৈ আগবাঢ়ি গ'লোঁ মই একো ভাবিয়ে নোপোৱা হ'লোঁ তোমাক বহুত ভাল পাই পেলালোঁ তুমি বাৰু মোক বুজি পোৱা নে বুজি পাওঁ কলিজাজনী বুজি পাওঁ জানো নহয় মই তোমাৰ কথা ব'লা সোনকালে এতিয়া এইবোৰ কথা পাতি থাকি দেৰি কৰিবানে বাৰু ক'ৰবাত ওলাই কৰি এনেকৈ ৰৈ থাকিব পালে মোৰ আকৌ খং উঠে ব'লা সোনকালে হ'ব দিয়া ব'লা আজি কিন্তু মোক ম'ম' খুৱাব লাগিব ঠিক আছে যি মন যায় তাকে খাবা ব'লা ব'লা সঁচাকৈ বাইদেউ ল'ৰাটোৰ লগত বাৰু কিয় এনেকুৱা হ'ল প্ৰণীতা জানো এনেকুৱা কৰিব বুলি ভাবিছিলে আপুনি তাই কিয় এনেকুৱা কৰিলে বাৰু ল'ৰাটোৰ গোটেই জীৱনটো দুখে পাৰ হ'ল আৰু দেখিলে বেয়াই লগা হ'ল তাই বাৰু কিয় তাক এনেকৈ এৰি থৈ গুচি গ'ল মই একেবাৰে ভাবা নাছিলোঁ তাই যে এনেকুৱা কৰিব ইমান মৰম চেনেহ দুয়োটাৰ মাজত আৰু সি কিমান কষ্ট কৰি লোকৰ ঘৰত কাম কৰি তাইক ইমান ডাঙৰ অফিচাৰ বনালে আৰু অৱশেষত তাই কি কৰিলে তাই কেনেকৈ এৰি থৈ গুচি গ'ল তাই ইমান সৎ গ'লনে তাই মানুহে নহয় আচলতে তাই এনেকৈ তাইক ঠগিব পাৰিলে সঁচাকৈ ল'ৰাটো মুখলৈ চাব নোৱাৰা অৱস্থা হৈছে কেনেকৈ মন মাৰি এনি টাইম বহি থাকে কিবা এটা খাবলৈ আনি দিওঁ নাই নাখায় এই পথাৰৰ ঘৰটোত তাইৰ কাৰণেতো সি আহিবলগীয়া হ'ল নহবাতো মাহীমাকৰ লগত যেনে তেনে হ'লেও চলি আছিলে এতিয়া মাহীমাকহঁতেও হাঁহিছে ল'ৰাটোৰ কি বিলাই হ'ব বাৰু তাই এনেকুৱা কৰিব নালাগিছিলে তাই ডিভোৰ্চ দিব নালাগিছিলে হ'ব দে বোপাই এনেকৈ মন মাৰি থাকিলেনো কি হ'ব কচোন হ'ব আৰু দে নিজকে সান্তনা দে এনেকৈ আৰু তাই য'ত থাকে সুখত থাকক তাই যদি এইটোৱে বিচাৰিছিল সেইটোৱে হওক দে তই মন মাৰি নাথাকিবিচোন তই এনেকৈ দুখ কৰি নাথাকিবি আমিবোৰ আছোঁ নহয় তোৰ লগত আমিবোৰ আছোঁ দে শুনিছনে বোপা বোপা দাদা তাই বাৰু মোৰ লগত কিয় এনেকুৱা কৰিলে মই কোনখিনিত ভুল কৰি পেলালোঁ আপুনি কওকচোন মই তাইক কিমান ভাল পাইছিলোঁ তাই মোক এনেকৈ এৰি থৈ যাব বুলি মই ভবাই নাছিলোঁ হ'ব আৰু দে বোপাই দুখ কৰি থাকিলে একো নহয় আৰু তাই উভতি নাহে নহয় কিছুমান এনেকুৱা মানুহ আছে দে মানুহ চিনিব নোৱাৰি জাননে মুখত এটা পেটত এটা তাই এনেকুৱা হ'ব বুলি আমিও ভবা নাছিলোঁ তোকো ইমান মৰম কৰিছিলে তাই কিন্তু তাই যে অৱশেষত এনেকুৱা ওলাব ভাবাই নাই কি ক'ম আৰু তোক তই এইবোৰ পাহৰি যা এটা বেয়া সপোন বুলি পাহৰি যাও বোপাই ভাবি থাকিলে তই আৰু শান্তিত থাকিব নোৱাৰিবি কিন্তু দাদা মই এতিয়া কেনেকৈ থাকিম আপুনি কওকচোন মই তাইৰ অবিহনে কেনেকৈ থাকিম তাই কিয় মোৰ কথা এবাৰো নাভাবিলে তাই কিয় মোক এনেকৈ এৰি থৈ গুচি গ'ল বাৰু তাইক লৈ মোৰ কিমান সপোন আছিলে তাই সকলোবোৰ সপোন ভাঙি থৈ কিয় এনেকৈ গুচি গ'ল বাবাও তই এনেকৈ কান্দি কুটি নাথাকিবিচোন তাই এনেকৈ আছিলে চাগে দে তইহে ধৰিব পৰা নাছিলি তই এতিয়া দুখ কৰি নাথাকিবিও তাইতো পুৰা ফূৰ্তিত আছেগৈ আৰু তই এনেকৈ মন মাৰি দুখ কৰি বহি আছ নাখাই নবৈ তাই জানো তেনেকৈ থাকিলে তই জানো এনেকৈ থাকিলে তাই উভতি আহিব কচোন আজি কোৰ্টত যে মাতিছিলে কি হ'লনো বোপাই খুৰী আজি সকলোবোৰ শেষ হৈ গ'ল আৰু আমাৰ আজি লিখা পঢ়া মাজেৰে আমাৰ ডিভোৰ্চ হৈ গ'ল খুৰী
আৰু আমাৰ দুজনৰ মাজত একো সম্পৰ্ক নাই। তাই বাৰু কিয় এইটো কৰিলে? মই তাইকনো কি মৰম কৰা নাছিলোঁ? হয়, অলপ কষ্ট পাইছিলে তাই টকা পইচাৰ ক্ষেত্ৰত, কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ তাইক সুখত ৰাখিবলৈ, তাই আশাবোৰ পূৰাবলৈ। কিন্তু তাই মোক কিয় নুবুজিলে বাৰু খুৰী? মই এতিয়া কেনেকৈ থাকিম তাই অবিহনে? মই অকণো ভবা নাছিলোঁ তাই যে মোৰ লগত এনেকুৱা কৰিব। হয় দে বোপাই, আমিয়ে ভবা নাছিলোঁ। কথা বতৰা পাতি ইমান ভাল লাগিছিলে, তোক ইমান ভাল পাইছিলে, আমাকো আহিলে ইমান ভালকৈ মাতবোল কৰে, আৰু তাই যে এনেকুৱা হ'ব ভাবাই নাছিলোঁ। ভাবিছিলোঁ আমাৰ বোৱাৰী এজনী ডাঙৰ অফিচাৰ হ'ব, আমাৰ বোৱাৰীজনীলৈ আমি গৌৰৱ কৰিম। কিন্তু তাই অফিচাৰ হৈ এনেকুৱা হ'ব বুলি ভাবা হয়? তই হ'ল দে মিনতি, মনে মনে থাকচোন, মনে মনে থাক। এইবোৰ কথা আৰু উলিয়াই নাথাকিবি। তাৰ এনেও দুখ লাগি আছে, আৰু এইবোৰ কথানো কিয় কৈ আছ? দে, যি হ'ল হ'ল আৰু, কপালত সেইটোৱে আছিলে, হ'ল আৰু দে, বাদ দে। সি এতিয়া ভালে থকাটোহে আমাক লাগে। সেইটো বাৰু হয় বোপাও, আমি আছোঁ তোৰ লগত, তই চিন্তা নকৰিবি, এইবোৰ পাহৰি যা। তাই বেয়া মানুহে আছিলে, তাইক বেয়া সপোন বুলি পাহৰি যাওঁ। খুৰী, মোৰ চাগে তাইক পঢ়োৱাটোৱে ভুল হ'ল, সেইটোৱে চাগে ভুল হ'ল, নহয়নে খুৰী? কিন্তু মই তাইৰ সপোনবোৰ পূৰাম বুলিহে ভাবিছিলোঁ। তাই এনেকৈ যে এৰি থৈ যাব সেইটো ভবা নাছিলোঁ নহয়। তাই মোক ভাল পাই বিয়া হৈছিলে, সেইবাবে মই তাইক বহুত বিশ্বাস কৰিছিলোঁ। তাই এনেকৈ বিশ্বাস ভাঙি থৈ মোক যাব নালাগিছিল। হ'ব দে বোপাই, সেইবোৰ বেয়া মানুহৰ কথা চিন্তা কৰি থাকি আৰু তই আহা দিনবোৰ বেয়া নকৰিবি। তই বহুত ভাল ল'ৰা, বহুত ভাল ছোৱালী পাবি, আৰু তই এইবোৰ পাহৰি যাওঁ বোপাই। সঁচাকৈ আমাৰ গাঁওখনৰ পৰা বেয়া মানুহ এজনী আঁতৰি গ'ল যেনিবা, এইটোৱে ভাবিব লাগিব। তাই নিচিনা এজনী ইয়াত থকা হয় আমাৰ চুবুৰীটো বদনামহে হ'ল হয়। হ'ব দিয়ক খুৰী, মই তাইৰ বিপৰীতে একো কথাই শুনিব নিবিচাৰোঁ। যিমান যি হ'লেও মই তাইক এতিয়াও ভাল পাওঁ। মইতো তাইক এৰিব বিচৰা নাই, তাইহে মোক এৰি থৈ গৈছে। সেইবাবে মোৰ আগত তাইৰ বদনাম কৰি নাথাকিবচোন, মই আৰু কষ্ট পাওঁ খুৰী। বোপাই, তই এতিয়াও সেইবোৰ কথা ভাবি আছ? তাই আৰু ঘূৰি নাহে বোপাই, তাই আৰু ঘূৰি নাহে। তই তাইৰ কথা পাহৰি যা। ইমানখিনি কষ্ট দিয়াৰ পিছতো তই তাইৰ বিপক্ষে শুনিব নিবিচাৰ। তই এতিয়া তাইক ভাল পাই থাকিলে কি লাভ হ'ব কচোন? তই এতিয়া ভৱিষ্যতৰ কথা চিন্তা কৰ, তোৰ নিজৰ কথা চিন্তা কৰ, তই তাইৰ কথা পাহৰি পেলা আৰু। খুৰী, তাকে কৰিব লাগিব আৰু, নহবা মই জীয়াই থাকিবই নোৱাৰিম দেখোন। সেইবোৰ কথা ভাবিলেই মই বহুত কষ্ট পাওঁ, বুকুখন বিষাই যায়। কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই। হ'ব দে, যা এতিয়া ভিতৰত গৈ, মই টিফিনটো দিছোঁ যে ভাতকেইটা খাই লগৈ যা। ভাতকেইটা খাই অলপ ৰেষ্ট লগৈ, এইবোৰ কথা ভাবি নাথাকিবি। যা, কাপোৰ কানি সলাই অলপ ফ্ৰেছ হৈ গৈ যা। যি হ'ল আৰু, যা, বেয়া সপোন আছিল যা তোৰ সেইটো। যা ভিতৰলৈ যা, অলপ ৰেষ্ট লগৈ, আমিও যামগৈ। আমি আহি থাকিম দে, আমি আছোঁ তোৰ লগত, তই চিন্তা নকৰিবি। আৰু মাৰে বাপেৰে হয়তো আহিব চাগে, মই কথা পাতি থকা শুনিছিলোঁ। সিহঁতেও দুখ পাইছে মনত, সিহঁতৰ নিজৰ কৰাবোৰতো দুখ পাইছে, আৰু তোৰ লগত হোৱাখিনিও দুখ পাইছে। সিহঁতে আহিব চাগে তোৰ ওচৰত। তই কিন্তু আহিলে খংৰাং নকৰিবি সিহঁতক। সিহঁতে লগ ধৰিলে তালৈকে গুচি যাবি, সিহঁতৰ লগতে থাকিবিগৈ। ইয়াত অকলে অকলে থাকিলে মনটোহে বেয়া লাগিব বোপাই। মই ভালটোহে কৈছোঁ, তোৰ ভাল ভাবিহে কৈছোঁ, বেয়া নাপাবি আকৌ। হ'ব দে, আমিবোৰ যাওঁগৈ, তই যা, ভাত কেইটামান খাই কাপোৰ কানি খুলি অলপ ৰেষ্ট লগৈ যা।